সভাপতি হিচাপে মোৰ পচন্দ আৰু মই ভাবিছোঁ কিবা বাহিৰৰ পৰা হ'লে ভাল হয়, কাৰণ যুৱ ক্ষেত্ৰত থাকিব লাগিব বিভিন্ন ঠাইত। মই নৱ শৰ্মা আৰু দীপেন ডেকাকে ভাবিছিলোঁ উপসভাপতি হিচাপে। ৰাইজলৈ কি কয়? বাচিম আৰু মই ভাবোঁ আমাৰ কেন্দ্ৰীয় প্ৰতিনিধি আমাৰ যোৱা বৰ্ষৰ মানে যি এতিয়া অধিৱেশন হ'বহে 17 বছৰত, গতিকে আমাৰ বৰ্তমানৰ যি মুখ্য উপদেষ্টা প্ৰাক্তন সভাপতি আব্দুল খালেক ডাঙৰীয়া ক্ষেত্ৰখনক মানে ভাল পাওঁ বা সাংবাদিক হিচাপে সাংবাদিকসকলৰ প্ৰতি এটা ভাল ভাৱ বা সেই সেৱা ক্ষেত্ৰখনৰ প্ৰতি এটা ভাল ভাৱ আছে। সেইকাৰণে সাংবাদিকৰ অনুষ্ঠান বুলি ক'লে য'ত পৰণাস্তেই মানে অকণমান দেখা দিবৰ কাৰণে বা সহযোগ কৰিবৰ কাৰণে এটা মনত এটা হেঁপাহ এটা থাকে। আজি অৱশ্যে পংকজ শৰ্মাই মোক ফোন কৰি কৈছিল, মই একেষাৰে কৈছোঁ যে মাতিলে যাম, মই সভাত কৈ যাম এইবুলি কৈছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ মোক বাধাই লওঁতো ৰাতি মানে কিবা পেটৰ বিষয় ৰ'ব নোৱাৰি ৰাতিপুৱাই মোৰ তাত আহিছে। তাৰপিছত আহি মই তাক ৰাতিকে এক্সিডেণ্ট আল্ট্ৰাচাউণ্ড কৰিব আনি পেলাই তাতে 10টা বজাৰ পৰা এতিয়ালৈকে মই থাকিব লগা বহুত সময় লাগিল। তাৰোপৰি মোৰ এখন জ্ঞাতিৰ এখন সভা আছিল। তাৰপিছত যদি সভাপতিৰ কিবা অসুবিধা থাকে সভাপতিক বিষয়ে কিছু সময়ৰ কাৰণে হস্তান্তৰ কৰি তেওঁ কামখিনি চলাব দিয়ে। গতিকে আমাৰ মূল ভেটিটো গোটেইখিনিয়ে আমি আচলতে নীতি বুলি ক'বলৈ যোৱা বিগত বছৰ মই নিজকে লৈ গৈছোঁ যে আমি কাম পোৱা নাই দিবৰ কাৰণে বেলেগ সকলকো। গতিকে যি গ'ল এই কথাখিনি নিশ্চয় আলোচনা হৈছে। গতিকে এতিয়া আমি যিহেতু আজিৰ সভাখন আমি সুন্দৰভাৱে আমি হৈছে যে সকলো আহি উপস্থিত হৈছে আৰু নতুন সদস্যসকল আছে আমাৰ। গতিকে আমি সক্ৰিয়কৰণৰ ক্ষেত্ৰত এতিয়া সভাপতি সম্পাদক যিহেতু পুনৰ হ'ল, তেওঁলোকে এতিয়া যোৱা বছৰটো যেনেকুৱা হ'ল সেই বিষয়ে আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আফকুৰ দৰং জিলা সমিতি আজি সাধাৰণ সভা অনুষ্ঠিত হ'ল। দৰঙী কলাকৃষ্টি ভৱনত আমাৰ সাধাৰণ সভা অনুষ্ঠিত হ'ল। এই সাধাৰণ সভাত জিলাখনৰ প্ৰায়সকল মফচলীয়া সাংবাদিকে ইয়াতে উপস্থিত থাকিল আৰু বিশেষভাৱে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিলে আমাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা আব্দুল খালেক ডাঙৰীয়া আৰু কেন্দ্ৰীয় সম্পাদক ৰত্নেশ্বৰ চহৰীয়া ডাঙৰীয়া। আৰু এই সভাতে আজি সাংবাদিকৰ সমস্যাসমূহৰ ওপৰত সাংবাদিকৰ যি অভাৱ অভিযোগ এই সম্পৰ্কে বিশদভাৱে আলোচনা হ'ল। এই আলোচনাৰ অন্তত পূৰ্ব সমিতিখন ভংগ হ'ল আৰু এখন নতুন সমিতি গঠন হ'ল। এই নতুন সমিতিত আমাক সভাপতি হিচাপে আৰু কৰ্ণালী হাজৰিকা কাৰ্যকৰী সভাপতি হিচাপে আৰু পংকজ কুমাৰ শৰ্মা সম্পাদক হিচাপে নতুন জিলা সমিতিখন পুনৰ গঠন কৰে। আৰু আমি কেন্দ্ৰীয় প্ৰতিনিধি হিচাপে আমাৰ জিলাৰ পৰা আব্দুল খালেক ডাঙৰীয়া আৰু ৰত্নেশ্বৰ চহৰীয়া ডাঙৰীয়াক আমি প্ৰেৰণ কৰিলোঁ। পৰৱৰ্তী সময়ত আমাৰ কেন্দ্ৰীয় যি অধিৱেশন হ'ব, এই অধিৱেশনৰ প্ৰথমখন বৰ্ধিত কাৰ্যনিৰ্বাহক বা চাৰ্জ লোৱা যিখন সভা হ'ব, সেইখন সভা আমি মঙলদৈতে অনুষ্ঠিত কৰিম। গতিকে আজি সুন্দৰভাৱে অনুষ্ঠিত হৈ গ'ল। সকলোৱে আমি সহযোগিতা ভৱিষ্যতৰ দিনত কামনা কৰিম।